ক'তোৱেই নাই। সেই বিভাগটোক লৈ মই ভাবোঁ যে অসমৰ লৈ অতি হস্তশিল্পৰ জৰিয়তে এক নতুনত্বৰ স্বাক্ষৰ গ্ৰহণ কৰিব পৰা কাৰ্যসূচী। আধুনিক মনৰ অধিকাৰী পবিত্ৰ মাৰ্ঘেৰিটাই এক আধুনিক দৃষ্টিভংগী বিজ্ঞানসন্মত মনোভাৱটোৱেই কলা আৰু সাংস্কৃতিক দিশৰ লগত জড়িত। আৰু তেনে চিন্তাৰ মাজত আজি আমি তেওঁলৈ আদৰণি জনাইছোঁ। তেওঁৰ এই আদৰণি সভাত আপোনাক সময় ইমান সময় আপোনালোকে আমাৰ সভাৰ অকণমান আৰম্ভ কৰাৰ পলম হ'ল, তাৰ বাবে সকলোৱে মই ক'লোঁ যে নহয় অকণমান পালন কৰক। ময়ো তেওঁৰ লগতে গৈ বেলেগ বেলেগ কিবা দুটা কামৰ লগত জড়িত হ'বলগীয়া হ'ল, তাৰ বাবে ক্ষমা কৰিম। মই বিশেষ নতুন দিশত তেওঁ এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, যোৰহাটৰ সাংস্কৃতিক মনৰ যি উদ্বেগ হৈছিল সেই দৃষ্টিভংগীৰ জৰিয়তে যোৰহাটৰ প্ৰতি যাতে এটা বিশেষ দৃষ্টি হ'ব পাৰে মই নিশ্চয় ৰাখিব যেনে লাগিছে। কাৰণ এইটো যিটো কথা তেওঁ ৰাখিছে বা মনত ভাবিছে সেই জৰিয়তে যোৰহাটীয়া সমাজ জীৱনৰ লগত অনাগত দিনত তেওঁ অতি সুন্দৰভাৱে পৰিচয় হৈ থাকিব পৰা কাৰ্যব্যৱস্থাৰ জৰিয়তে সমাজসকলৰ হৈ তেওঁক আমি আদৰণি জনাইছোঁ আৰু আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেইবাবেই যে আমি অনুষ্ঠানটোৰ নাম দিছোঁ স্নেহাশীষ, যে আমাৰ চেনেহ আৰু আশীষৰ দ্বাৰা তেওঁ অনাগত সময় পাণ্ডুলিপি করে আয়োজন, তখন গল্পের তরে জোনাকির রঙে ঝিলমিল, সব পাখি ভরে আসে, সব নদী ফুরায়, এই জীবনের সব লেনদেন, হাতে শুধু অন্ধকার, মুখোমুখি বসিবার নাটুরে বন্ধুতা সেন। ধন্যবাদ এই উদ্যাপনৰ বাবে। আৰু আমাৰ প্ৰকৃতিৰ যেতিয়া আমন্ত্ৰণ আহে তেতিয়া বা ধুমপেচ কৰিবৰ বাবে এনেধৰণৰ কামৰ বাবে কেতিয়াবা এটা ধুনীয়া বাট শীততাপ নিয়ন্ত্ৰিত এটা ঘৰ যদি চহৰৰ মাজমজিয়াত থাকে তেতিয়া তাত আৰু আনুষংগিক কথাও থাকে, চেনিটেৰী নেপকিনৰ পৰা আদি কৰিব। পিছত চিন্তা কৰিব কিয় হয়তো সেই তেনেধৰণৰ এটা সৰু হ'ব পাৰে, ক'ৰবাত কিবা এটা বেলেগ কিবা হ'ব পাৰে। আজি যিহেতু মই সুযোগটো গ্ৰহণ কৰিছোঁ, প্ৰায় সকলো ক্ষেত্ৰৰ মানুহ আছে, এইটো হেমন্ত কলিতালৈ বা আপোনালোকৰ লগত কথা পাতি লওঁ, কিন্তু যিকোনো এটা বস্তু হ'ব পাৰে সদ্যহতে বুলি কৈছোঁ, কাৰণ কি দিছ ইজ দ্য বিগিনিং। গতিকে 50 লাখ টকা এগৰাকী সাংসদো যিহেতু মই, গতিকে এই সুযোগটো গ্ৰহণ কৰি আপোনালোকৰ বিবেচনাৰ্থে আপোনালোকৰ সেৱাৰ্থে মই ঘোষণা কৰিছোঁ সাংসদ হিচাপে। তাৰপিছত বাকী মন্ত্ৰীটো নতুন দায়িত্ব, এইটো মই যিটো ৰাজনৈতিক দৰ্শনত বিশ্বাসী, ইয়াত এইবিলাকক পুৰস্কাৰ বা বিশেষ আসন বুলি গণ্য কৰা নহয়, ইয়াত এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব বুলি গণ্য কৰা হয়। যিকোনো স্তৰত যিকোনো ক্ষেত্ৰত যিদৰে দায়িত্ব অৰ্পণ কৰা হয় এইটো এটা দায়িত্ব। মোৰ সৌভাগ্য যে মই নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বাধীন চৰকাৰৰ গিৰিৰাজ সিং আৰু জয়শংকৰ দৰে দুগৰাকী বৰেণ্য কূটনীতিবিদ, ৰাজনীতিবিদ, সমাজকৰ্মী সৈতে ৰাজ্যমন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছোঁ। গতিকে আটাইতকৈ এটা ডাঙৰ কথা হ'ল যেতিয়া হিচাপ জমা খৰচ হ'ব, কিন্তু মোৰ যিখিনি কাম থাকিব সেইখিনি ভিজিবল নহ'ব। কাৰণ বিদেশ মন্ত্ৰীয়ে মই কি কৰিব পাৰোঁ? বৈদেশিক কূটনীতি, অসমখনৰ আৰ্থসামাজিক, ভাৰতৰ আৰ্থসামাজিক সাংস্কৃতিক কথাৰ সম্পূৰ্ণ সুস্থ সুন্দৰ প্ৰক্ষেপণ বা এইবিলাক কাম কৰিব পাৰিম। বস্ত্ৰশিল্পত আমাৰ ইয়াত কোনো ধৰণৰ ডাঙৰ উদ্যোগ নাই, আপোনালোকে জানে। আৰু এতিয়া যদি উদ্যোগ এটা হাত বুলিবলৈ পাতিব নোৱাৰে, কেঁচা সামগ্ৰী আমাৰ ইয়াত কটন আমি প্ৰডিউচ কৰোঁ জানো, আমি কটনৰ উৎপাদন নকৰোঁ। গতিকে কথাবিলাক তেনেধৰণৰ। কিন্তু এতিয়া আমি যিটো কলিতাৰ বিষয়ে কৈছে আপোনালোকে জানি ভাল পাব যে মই এবছৰ আগতে সংসদত সৰ্বাধিক তাঁতৰ শাল আছে আমাৰ অসমত। গতিকে তেখেতসকলৰ আমাৰ শিপিনীসকলৰ উৎকৰ্ষ সাধনৰ বাবে, তেওঁলোকৰ কাৰিকৰী বা অন্যান্য ৰাজসাহাৰ্য প্ৰদানৰ বাবে ইত্যাদি কাম আমি কৰি আছোঁ আৰু কৰিম। আমাৰ মুগা এন্থেৰিয়া আছামত হয়তো চাইণ্টিফিক কিন্তু কেৱল অসমত হয়। মুগাটো কেৱল অসমত হয়। বহু লোকে জানে যে মুগা কেৱল অসমত হয়। মুগাৰ এতিয়া আমাৰ জলবায়ু পৰিৱৰ্তন বা অন্যান্য কিছু আনুষংগিক কাৰণৰ বাবে মুগাৰ প্ৰডাকশ্যন বোলে কিছু কমিছে, এতিয়ালৈকে মোৰ সঠিক হিচাপ অহা নাই। গতিকে সেইবিলাকত আমি কৰিব পাৰিম, কিন্তু সেইবিলাক ভিজিবল নহয়। সাধাৰণতে মন্ত্ৰীৰ কামবিলাক ভিজিবল। এটা যদি কেপেক্স বা আমাৰ মূলধনী ব্যয়েৰে যদি কিবা এটা আন্তঃগাঁথনিমূলক কাম কৰা হয় তেতিয়া সেইটো চকুত পৰে আৰু সমাপন কৰিব পাৰি।
সকলোকে আমি পুনৰবাৰ আসন গ্ৰহণ কৰিবলৈ জনালোঁ। সেইদিনাই গ'লে আকৌ পৰৱৰ্তী সময়ত মতাৰ কোনো অৱকাশ নাথাকিব। ধন্যবাদ। সম্পাদক খৰচৰ পৰা মঞ্চ সজ্জা ইত্যাদিলৈকে তেনেধৰণৰ যিবিলাক আনুষংগিক খৰচ ইত্যাদি সমগ্ৰ অসমৰ হাজাৰটা নাট্যগোষ্ঠী কৰিব নোৱাৰিলেও নিশ্চয় এটা প্ৰক্ৰিয়া সৃষ্টি কৰি কিছু নাট্যগোষ্ঠীক বছৰেকত ভাল ভাল নাটক কৰিবৰ কাৰণে পৃষ্ঠপোষকতা কৰাটো উচিত। আৰু এই ক্ষেত্ৰত আপোনাৰ যিটো মন্তব্য সেই মন্তব্য আমি যাক ক'ব লাগে আমি নিশ্চিতভাৱে গুৰুত্ব সহকাৰে আমি কওঁ। আপোনালোকৰ প্ৰশ্ন উত্তৰ কৰি থাকিব টিচাৰ স্কুলৰ ছাত্ৰ এয়া ভাৰ্গৱ লিখকে। তাৰ কাৰণে প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। মোৰ আচলতে কোৱা হৈছিলে যে ষ্টুডেণ্টৰ লগতো আপুনি ইণ্টাৰেক্ট কৰিব বিচাৰে, গতিকে তাৰ কাৰণে আমি ক্ৰিষ্টিয়ান একাডেমীৰ পৰা মই প্ৰজ্ঞানজ্যোতি ভূঞা ইয়াত আহি উপস্থিত হৈছিলোঁ। ডাঙৰীয়া, মই আচলতে যেতিয়া ৰাজনৈতিকভাৱে প্ৰাসংগিক ব্যক্তিসকলক মই ফেচবুকত ফ'ল' কৰোঁ, তেতিয়া মই আপোনাক যেতিয়া চাওঁ শেহতীয়াকৈ দেখা পাইছিলোঁ যে আপুনি ৰাজ্যিক মন্ত্ৰীপদ লাভ কৰাৰ পাছত আপুনি বহুকেইখন দেশ ভ্ৰমণ কৰিছে আৰু বিভিন্ন ভাষাত আচলতে ভাষণ দিছে ভাৰতৰ ভিতৰতে। কিন্তু বিশেষকৈ মোৰ প্ৰশ্নটো হ'ল যে আপুনি এই যে দেশে দেশে দেশ আছে, বহু দেশৰ ৰঙে দৰঙে আপুনি ঘূৰিছে, গতিকে তাৰ যি সেই দেশবিলাকৰ যি উন্নয়ন, বিশেষকৈ মই আন বিষয়লৈ নাযাওঁ, আমাৰ যি ৰাস্তা ঘাটৰ অৱস্থা, আমাৰ ইয়াৰ অৱস্থা আৰু আপুনি বিদেশ ভ্ৰমণ কৰি পোৱা অৱস্থা, এই দুইটা অৱস্থাকে আৰু মই দেখিছোঁ যে গুৱাহাটীৰ ফালে যাওঁতে বা শিৱসাগৰ ফালে যাওঁতেও আমি কিন্তু আমাৰ ৰাস্তাত বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কম্পেয়াৰিং টু ফৰেইন কাণ্ট্ৰি। গতিকে আপোনাৰ দৃষ্টিকোণেৰে বিদেশৰ ৰাস্তা ঘাটৰ অৱস্থা আৰু আমাৰ ইয়াৰ অৱস্থাৰ এটা তুলনামূলক বিশ্লেষণটো আপুনি কেনেধৰণে আগবঢ়াব? খুব সুন্দৰ। আৰু লগতে আৰু এটা প্ৰশ্ন কৰিব বিচাৰোঁ, আপুনি যিহেতু বস্ত্ৰ বিভাগতো আছে, গতিকে আমাৰ ইয়াৰ বস্ত্ৰ বিভাগৰ মানে অসমৰ কাৰণে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব পাৰে? বিদেশৰ যিবিলাক ৰাষ্ট্ৰ আমি বাট পথবিলাক খুব সুন্দৰ দেখোঁ, তেওঁলোক কিন্তু উন্নত দেশৰ সমান্তৰালভাৱে তেওঁলোক বেছিভাগেই শাসক আছিল, তেওঁলোক শাসিত নাছিল। আমি সাধাৰণতে কি কওঁ, আমেৰিকাৰ কথা কওঁ, আমি ইউৰোপৰ ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম, ইংলেণ্ড, ইউনাইটেড কিংডম এইবিলাকৰ কথা কওঁ। সেইবিলাকৰ লগত তুলনা কৰিলে আমাৰ যিখিনি কমনৱেলথ কাণ্ট্ৰিজ বা আমাৰ যিখিনি তাহানিৰ ব্ৰিটিছৰ দ্বাৰা বা ইংৰাজৰ দ্বাৰা শাসিত যিবিলাক ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰখিনি কিন্তু নতুন যিটো পুৱাৰ দুখমুখলিটো আমি কিন্তু আজিৰ পৰা মাত্ৰ ৭৫ বছৰ আগত দেখিছোঁ। সেই কথাষাৰ পাহৰিবলৈ নহ'ব। কাৰণ আগতে যেতিয়া আমি ভাৰত বা অসম প্ৰাচীন কালত এখন অতি উন্নত শক্তিশালী দেশ সকলো ক্ষেত্ৰতে আছিল, এতিয়াও হয়। কিন্তু যেতিয়া আমি বিদেশী শক্তিৰ দ্বাৰা শাসিত আছিলোঁ, তেতিয়া আমাৰ ইয়াৰ পৰা সকলোবিলাক কেঁচামালৰ পৰা আমাৰ ধন সকলো লৈ গৈছিল। প্ৰথম কথা এইটো চাব লাগিব, আমি কাৰ লগত তুলনা কৰিছোঁ? ইংলেণ্ডৰ লগত। ইংলেণ্ডে আমাক ২০০ বছৰ শাসন কৰি আমাৰ সকলোবিলাক লৈ গৈছিল ইয়াৰ পৰা। কিন্তু যি সময়ত উদ্যোগ বিপ্লৱ হৈছিল, তেতিয়া আমি শাসিত ৰূপে থাকিও আমি উদ্যোগ বিপ্লৱৰ অংশীদাৰ হৈছিলোঁ। কিন্তু আমি ইয়াৰ পৰা কেঁচামাল পঠিয়াইছিলোঁ, কিন্তু আমি আমদানিকৃত বস্তুৰ আমি গ্ৰাহক আছিলোঁ, যদিও আমি শাসিত। যোৰহাট সন্মিলনী মঞ্চ, প্ৰজ্ঞা ফাউণ্ডেশ্যন, পৰিৱৰ্তন ধেনুচা কলাকৃষ্টি কেন্দ্ৰ, স্নেহাশিক ৯০, চাওদাং জাতীয় পৰিষদ, যোৰহাট পূজা মন্দিৰ, সভাপাতি ৯২, জে বিয়ানৰ দলটি আছে।
এয়া আমি কামনা কৰিম আৰু কোনো অনুষ্ঠান আছে যদি আমি আগবাঢ়ি আহিব অনুৰোধ জনালোঁ অডিঅ' ৱৰ্ল্ডৰ স্বত্বাধিকাৰী বুবু আছে এই হালধীয়া চোলাযোৰ আঁতৰি দিয়কচোন দাদা দাদা আঁতৰি দিয়ক দাদা চাই এনেকৈনো বস্তু দিয়ে নাই বাৰু অঁ এইবিলাক আমাৰ যিসকল সাংবাদিক বন্ধু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আজি তেওঁলোকৰ বহুত সময় আমাৰ মাজত থাকি বিচ্ছিন্নভাৱে সংগ্ৰহ কৰিছে বাতৰি আৰু কোনো অনুষ্ঠান প্ৰতিষ্ঠান যদি আছে আমি অনুৰোধ জনাম তেখেতসকলক আগুৱাই নাযাবলৈ বহু যোৰহাটতেই মই নাটক কবিতা আবৃত্তি বা ইত্যাদিৰ বিষয়ে মোৰ প্ৰথম ব্যৱহাৰিকভাৱে ইয়াত শিকিছিলোঁ গতিকে ইয়াৰ প্ৰতি এটা টান আছে সদায় আজি নাগৰিক সমিতিয়ে যেতিয়া আমাক স্নেহাশীষ শীৰ্ষক এই অনুষ্ঠানটোলৈ মাতিছিলে মই ভাবিছিলোঁ তেখেতসকলৰ সংস্থাটোৰ সদস্যসকল আৰু মোৰ সহপাঠীসকল আহিব কিন্তু ইয়ালৈ আহি মই সঁচা অৰ্থত ক'বলৈ গ'লে আৱেগিক হৈ পৰিছোঁ কাৰণ কি প্ৰায় যোৰহাট নগৰৰ প্ৰায় ৮০টামান বিভিন্ন সামাজিক সাংস্কৃতিক সংস্থাই আমাক স্নেহাশীষ দিছে ইয়াত আনকি ৮০ বছৰীয়া জ্যেষ্ঠজনৰ পৰা ১৬ বছৰীয়া কলেজীয়া ছাত্ৰলৈকে সকলোকে দেখিছোঁ আৰু তেখেতসকলৰ যি আশীৰ্বাদ শুভেচ্ছা আৰু মৰমে ভৱিষ্যতৰ সামাজিক ৰাজনৈতিক বা ব্যক্তিগত জীৱনটোৰ যাত্ৰাত এক শক্তিশালী ইন্ধনৰূপে মোক আগুৱাই নিয়াত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী আৰু এই আশীষৰ বাবে মই চিৰকৃতজ্ঞ যোৰহাটবাসী ৰাইজৰ ওচৰত বৈদেশিক মন্ত্ৰী হিচাপে কেইবাখনো ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিছে সেই ৰাষ্ট্ৰসমূহত আপুনি উপস্থিত হৈ বা তাৰ ৰাষ্ট্ৰপ্ৰধান বা বৈদেশিক মন্ত্ৰীসকলক লগ পায় আৰু ভাৰতৰ ধাৰণা তেওঁলোকৰ প্ৰতি কেনেকুৱা ভাৰতৰ আজি অৱস্থা লৈ তেওঁলোকে কি কৰে আমাৰ দেশ ভাৰতবৰ্ষক সমগ্ৰ বিশ্ব বন্ধুৰূপে আৰু এখন অতি শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা এখন সকলো দিশৰ পৰা নৈতিক সামাজিক সাংস্কৃতিক বৌদ্ধিক সকলো দিশতে আগবঢ়া এখন ৰাষ্ট্ৰ বুলি গণ্য কৰে যিদৰে আমাৰ ইয়াত সৰ্বাধিক চলচ্চিত্ৰ প্ৰযোজনা হয় ঠিক সেইদৰে আমাৰ চন্দ্ৰযানো আমাৰ ইয়াৰ পৰা পঠিওৱা হয় আমি যিদৰে আমাৰ ইয়াত যিদৰে হাজাৰ হাজাৰ ভাষা আছে ঠিক সেইদৰে আমি এক ভাৰতীয় পৰিচয়েৰে আমি একত্ৰিতভাৱে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী হৈ আগুৱাই যাওঁ সকলো ফালৰ পৰা আমাৰ দেশ সম্পূৰ্ণ আগবঢ়া পূৰ্বতেও আছিল এতিয়াও আছে ভৱিষ্যতেও থাকিব কিন্তু এই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত আজি দেশে কূটনৈতিকভাৱে সমগ্ৰ বিশ্ব পৰিক্ৰমাত নিজৰ স্থিতি অধিক শক্তিশালীৰূপে আগবঢ়াইছে গতিকে আজিৰ তাৰিখত মই বিদেশলৈ গৈ মই 19 দিনত প্ৰায় 10খন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলোঁ তাৰে 7খনত মোৰ কাৰ্যক্ৰমণিকা আছিল প্ৰতিখন ৰাষ্ট্ৰৰ নেতৃবৃন্দৰ সৈতে কথা পাতি এইটোৱে গম পালোঁ যে ভাৰতক প্ৰত্যেকেই অতি শ্ৰদ্ধাৰে মৰমেৰে আৰু সম্ভ্ৰমেৰে গণ্য কৰে সম্ভ্ৰমেৰে অতি আমাৰ যিটো শক্তি সেই শক্তিটোক আৰু বিশ্ব বন্ধুত্বমূলক শান্তিপূৰ্ণভাৱে আমি আগুৱাই যোৱাৰ যিটো আমাৰ নীতি সেই নীতিক সন্মান কৰে আৰু আমি ভাবোঁ যে আমাৰ ভাৰতৰ ইতিহাস ভাৰতৰ শক্তি আৰু লগতে আজিৰ তাৰিখত আমাৰ যিজন নেতা ৰাষ্ট্ৰৰ যিগৰাকী নেতা নৰেন্দ্ৰ মোদীদেৱৰ শক্তিশালী কূটনৈতিক বৈদেশিক নীতি আৰু আমাৰ ইয়াত ভাৰতক আগুৱাই নিয়াৰ বাবে তেওঁ যিখিনি চেষ্টা কৰিছে সেইবাবে আজি ভাৰত সমগ্ৰ বিশ্বৰ দৃষ্টিত এখন অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ আপুনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সমান্তৰালভাৱে বস্ত্ৰ মন্ত্ৰীৰ দায়িত্বটো আছে আৰু অসমৰ শিপিনীসকলক লৈ আপোনাৰ পৰিকল্পনা কি আছে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ অসমৰ গামোচাখনক লৈ সদায় গৌৰৱ কৰি থাকে বস্ত্ৰশিল্পৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে আগবঢ়া আমাৰ দৰ্শকে বা আপোনালোকে জানি ভাল পাব
যে মই বিগত সময়ছোৱাত ৰাজ্যসভাত এক প্ৰশ্ন সুধিছিলোঁ ভাৰতত সৰ্বাধিক তাঁতৰ শাল আৰু সৰ্বাধিক শিপিনী ক'ত আছে? উত্তৰটো আহিছিল অসমত আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলতে 65% তাঁতশাল আছে, অসমত 50% প্ৰায় ওচৰা ওচৰি, আৰু প্ৰায় আধাতকৈ বেছি শিপিনী আছে অসমত। গতিকে অসমৰ আমাৰ যিটো তাঁত হস্ততাঁত গম পোৱা নাছিলোঁ, কাৰণটো গম পালোঁ যে গৰমৰ বাবে গাঁৱে গাঁৱে ঘূৰিবলৈ অলপ অসুবিধা হৈছিলে। কিন্তু পূৰ্বতকৈ অধিক দ্ৰুতিৰে সমগ্ৰ অসমৰ লগতে আমাৰ উজনি অসমৰ এইকেইখন জিলাতো বহুত বৃদ্ধি পাইছে। ই প্ৰকাশ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা নৰেন্দ্ৰ মোদীলৈকে তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি মানুহে কিদৰে গভীৰ আস্থা প্ৰকাশ কৰিছে। নহ'লেনো বিগত সময়ছোৱাত আমি অনলাইন যোগে যি 19 লাখ সদস্য প্ৰায় কৰিছিলোঁ, সেই সদস্যৰ সংখ্যাতকৈ আজি ইতিমধ্যে অনলাইন যোগে 14 লাখ বাঢ়ি 32 লাখ হ'লগৈ। পূৰ্বৰ দুগুণ পৰ্যায় আমি পামগৈ। তাৰ উপৰঞ্চি যিসকলৰ স্মাৰ্টফোন বা মোবাইল ফোন নাই, তেওঁলোকক আমি ৰচিদেৰে আমি কৰিবলৈ বাকী আছেই। গতিকে এই চেগতে আচলতে আমি এতিয়া সমগ্ৰ অসমবাসীৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিবৰ বাবেও আমি গাঁৱে গাঁৱে ঘূৰিছোঁ। এইখিনি অৱশ্যে অৱধাৰিত আছিল, কাৰণ বাকী বিৰোধীয়ে যিমানেই ভাষ্য নিদিয়ক কিয়, যিমানেই যি নকওক কিয়, আপোনালোকে জানে যে 126খন আসনৰ ভিতৰত 94খন আসনত বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছিল। সমগ্ৰ বিৰোধী একত্ৰিত হৈ সৰ্বশ্ৰেষ্ঠ তেওঁলোকৰ আটাইতকৈ সম্ভাৱ্য, আটাইতকৈ বেষ্ট পচিবল যিটো এলায়েন্স, অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন, গোটেই মানে কংগ্ৰেছ, AJP এইবিলাক সকলো মিলি যিটো শক্তি হ'ল, সেই শক্তিৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনটো তেওঁলোকৰ 30ত সীমাবদ্ধ হ'ল। 2খন BPF-এ পাইছে, 94খন বিজেপি মিত্ৰজোঁটে পাইছে। গতিকে এনেধৰণৰ সদস্য সংখ্যা দ্বিগুণ হোৱাটো অৱধাৰিত আছিল। কিন্তু যিয়েই নহওক কিয়, আমি এই আশীৰ্বাদ জনতাৰ পৰা সদায় বিচাৰিম, আৰু জনতাক কৃতজ্ঞতা জনাবৰ বাবে আৰু অধিক ত্বৰান্বিত গতিৰে সদস্য ভৰ্তি কৰিবৰ বাবে আজি ময়ো আমাৰ ইতিমধ্যে যোৰহাট জিলাৰ 4টা সমষ্টিত আজি আৰু কাইলৈ শিৱসাগৰ চৰাইদেউলৈ যাম। এটা শেষৰ প্ৰশ্ন আছিলে আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, সেই প্ৰশ্নটো কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপ নামৰ এটা তৈল কোম্পানীক তেল খননৰ বাবে অনুমতি প্ৰদান কৰা হৈছে বুলি প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰে। সেই সন্দৰ্ভত কি? এতিয়ালৈকে মোৰ হাতত তথ্য নাই, আৰু তথ্য নোহোৱাকৈ এগৰাকী কেন্দ্ৰমন্ত্ৰীয়ে ভাষ্য দিয়াটো যোগ্য নহ'ব। কিন্তু আমি এইটো কথা কিন্তু এই বিষয়টো গিবন আমাৰ অতি আদৰৰ, অতি গুৰুত্বপূৰ্ণ এক অভয়াৰণ্য। গতিকে সেইখিনি বাদ দিও মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে যিদৰে আন্তঃগাঁথনি উন্নয়ন বা খনিজ পদাৰ্থৰ উৎপাদন এইবিলাক কৰাৰ সমান্তৰালভাৱে বন্যপ্ৰাণী তথা বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ বাবে বিশ্বৰে আজি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহু ৰাষ্ট্ৰত যেতিয়া গছ গছনিৰ সংখ্যা কমি আহিছে, ভাৰতত কিন্তু গছ গছনিৰ সংখ্যা বৃদ্ধি হৈছে, অভয়াৰণ্যৰ সংখ্যা বৃদ্ধি হৈছে। কাজিৰঙাৰ পূৰ্বৰ যিটো আয়তন আছিল, তাতকৈ এতিয়া 2-3 বৃদ্ধি হৈছে, আৰু নেশ্যনেল পাৰ্ক হিচাপে অন্যান্য অভয়াৰণ্য ঘোষণা হৈছে। গতিকে গড়ৰ সংখ্যা বৃদ্ধি হৈছে, গড়ৰ মৃত্যু বা গড়ৰ হত্যা শূন্যৰ ফালে গতি কৰিছে। গতিকে সামগ্ৰিকভাৱে গড়ৰ সংখ্যা বৃদ্ধি, বাঘৰ সংখ্যা বৃদ্ধি, আৰু কংগ্ৰেছৰ দিনত যিদৰে প্ৰতি সপ্তাহত এটাকৈ গড় মৰিছিল, সেইবিলাক এতিয়া নাইকিয়া হৈছে। অৰণ্যৰ সংখ্যা বাঢ়িছে, আৰু আপোনালোকে জানেই যে অৰণ্য বা বনাঞ্চলত যিসকল লোকে বেদখল কৰিছিলে, শতাব্দী প্ৰাচীন সেই জনগোষ্ঠীখিনি বাদ দি বাকী যিখিনি বেদখল কৰিছিলে, তেওঁলোকক ইতিমধ্যে তাৰ পৰা আঁতৰাই পঠিয়াইছে। গতিকে আমাৰ এইখন চৰকাৰে 1 কোটি গছৰ পৰা 3 কোটি গছ ৰোপণ কৰালৈকে এই কামখিনি কৰিছে। গতিকে অসমৰ মানুহে আমাৰ সৈতে আছে, গিবন সদায় আমাৰ সৈতে আছে, কাজিৰঙা, মানাহ সকলো আমাৰ নিজৰ প্ৰাণৰ এক বৈভৱ, প্ৰাকৃতিক বৈভৱ। ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, হিমন্ত বিশ্ব ডাঙৰীয়াৰ, আৰু খুব সততাৰে প্ৰতিগৰাকী টিম আছামে, টিম ইণ্ডিয়া